নমস্কাৰ মই ভাস্কুলাৰ আৰু ইণ্টাৰভেনশ্যনেল ৰেডিঅলজিষ্ট ডক্টৰ অৰূপ কৰ্মকাৰ আজি মই আপোনালোকক এটা বিষয়ত বা এটা টপিকত ক'ব বিচাৰিছোঁ আজিকালি আপোনালোকে শুনাই পাইছে চাগে বহুতে সাডেনলি মানুহ এজনে সবকুছ নৰ্মেলি কৰি থাকে সাডেনলি কিবা এটা হ'ল হাৰ্ট এটাক বুলি কয় বা ষ্ট্ৰক হৈ পেলাই সাডেনলি ডেথ হয় বুলি কয় কেতিয়াবা আফটাৰ পোষ্ট কোভিড অলসো এনেকুৱা ধৰণৰ কেसेस বহুত পাইছে যে সব ঠিকে আছে কিন্তু সাডেনলি তেওঁৰ কিবা এটা হৈছে তো এই বিষয়ত আমি যদি সেই মানুহজন বা সেই পেশেন্ট গৰাকীৰ বিষয়ত যদি আমি যদি ভাবিব যাওঁ তেতিয়া হলে সাডেন ডেথৰ কিটামান বহুতো কাৰণ আছে তাৰ ভিতৰত মই আজি আপোনালোকক দুই এটা কাৰণৰ বিষয়ত ক'ব বিচাৰিছো এটা অন্যতম কাৰণ হ'ল ডিপ ভেইন থ্ৰম্বোসিস বা ইন্ট্ৰা-আৰ্টাৰিয়েল থ্ৰম্বোসিস থ্ৰম্বোসিস মানে হ'ল আপোনাৰ ব্লাড ভেসেল আৰ্টাৰি হোক বা ভেইন হোক তাৰ ভিতৰত ব্লাড ক্লট হৈ যায় যেনেকৈ আপোনালোকে গম পাই কৰবাত কাটিলে অলপমান ব্লাড যদি ওলাই সেইটো ক্লট হৈ যায় বা টেষ্টটো ওলোৱা যে বন্ধ হয় সেইটো জেনাৰেলি ভিতৰত থ্ৰম্বোসিস বা থ্ৰম্বাছ ফৰ্ম হৈ পেলাই সেই তাৰ পৰা বন্ধ হয় কিন্তু যদি জেনাৰেলাইজ ডাঙৰ ভেইন বা আৰ্টাৰিৰ ভিতৰত যদি বহুতখিনি পৰিমাণৰ যদি ক্লট হৈ যায় তেতিয়া হলে কি হ'ব পাৰে বা তেনেকুৱা কন্ডিশনত আপুনি কি কৰিব লাগে বা আপুনি কেনেকৈ গম পাব যে যদি এনেকুৱা ধৰণৰ ইন্ট্ৰা-আৰ্টাৰিয়েল বা ডিপ ভেইন থ্ৰম্বোসিস যদি আছে বা ভেইনত যদি লেগৰ ভেইনত জেনাৰেলি খুব কমনলি থ্ৰম্বোসিস হোৱা দেখা যায় এই থ্ৰম্বোসিস হোৱাৰ কাৰণ বহুত কেইবাটাও থাকে তাৰ ভিতৰত অন্যতম কাৰণ এটা হ'ল মানুহজন যদি সেডেন্টাৰী লাইফ হেবিট এটা থাকে ধৰক খোজ কম কৰে বেছি টাইম বহি বা শুই থাকে বা ওভাৰৱেট হয় আৰু কেতিয়াবা কিছুমান ইনফেকশন যেনেকুৱা ধৰক আপোনালোকে গম পাইছে যে পোষ্ট কোভিড সময়ত বা যেতিয়া কোভিড হৈ গৈছিল তাৰ পিছত বহুতৰে এনেকুৱা হয় কোভিডৰ পিছত বা কোভিড হোৱাৰ পিছত এনেকুৱা ধৰণৰ কন্ডিশন বাঢ়িছে বা আৰ্টাৰি বা ভেইনৰ ভিতৰত থ্ৰম্বোসিস হোৱাটো দেখা হৈছে তো তেনেকুৱা কন্ডিশনটো হ'ব পাৰে আৰু এটা হ'ল যে আফটাৰ সাৰ্জাৰী মেজৰ সাৰ্জাৰী ধৰক লেডিজৰ পেলভিক অৰ্গানৰ সাৰ্জাৰী বা বনৰ সাৰ্জাৰী হিপ জয়েন্টৰ সাৰ্জাৰী এনেকুৱা ধৰণৰ সাৰ্জাৰীৰ পিছত পেশেন্ট যেতিয়া বেড ৰিডেন থাকে এনেকুৱা ধৰণৰ থ্ৰম্বোসিস হ'ব পাৰে বা ব্লাড ভেসেলৰ ভিতৰত ক্লট হ'ব পাৰে এনেকুৱা ধৰণৰ যদি ক্লট হয় ডিপ ভেইন থ্ৰম্বোসিস হয় তাৰ সিম্পটমছ কি এটা হ'ল ভৰিখন সোয়েলিং হৈ যায় হঠাৎ ভৰিখনৰ সোয়েলিং আহে ভৰিখন ৰঙা পৰি যায় আৰু পেইন বিষ হয় বহুত তেতিয়া ইমিডিয়েটলি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে আৰু ডক্টৰে কোৱা ধৰণে আমি কেইটামান ব্লাড টেষ্ট বা আল্ট্ৰাসাউণ্ড এটা কৰি চাম ডপলাৰ টেষ্টটো হ'ল এটা মোষ্ট সেনসিটিভ টেষ্ট টু ডায়াগনোজ থ্ৰম্বোসিস it may be deep vein thrombosis or intra-arterial thrombosis doppler test to eta important test hoy tar pisote jodi dorkar hoy ami ct angiography ba ct venography ami eta koribo paru diagnose koribo karone karon to gom palu deep vein thrombosis ki hoy aru keneke tak diagnose koribo paru tar bishoy ami gom palu etia kothal tar treatment keneke koro tar treatment to korar agote moi apnak duta important kotha koribo khojisu yate je deep vein thrombosis hole etu eta acute condition aru eta emergency condition এই কন্ডিশনটো কি হয় কেতিয়াবা আপোনাৰ যদি ডিপ ভেইন থ্ৰম্বোসিস থাকে তাৰ পৰা অকনমান থ্ৰম্বাস যদি ব্লাড ফ্লোৰ লগত ওপৰত গৈ যদি লাংগৰ আমি পালমোনাৰী আৰ্টাৰি বুলি কওঁ সেই পালমোনাৰী আৰ্টাৰি হাৰ্টৰ মাজেদি গৈ তা যদি পালমোনাৰী আৰ্টাৰি দি গৈ লাংগৰ আৰ্টাৰি যিখিনি তাক যদি ব্লক কৰি দিয়ে তো পেশেন্টজনৰ সাডেন ডেথ হ'ব পাৰে তো সেই কাৰণে যদি ভৰিত সোয়েলিং হৈছে ৰঙা পৰিছে হঠাৎ আৰু লগতে পেইন আছে আপোনালোকে অৱহেলা নকৰিব লগে লগে ডক্টৰৰ পৰামৰ্শ ল'ব আপোনাৰ থ্ৰম্বোসিস থাকিব পাৰে আৰু যদি আৰম্ভ হোৱাৰ 24 to 72 আৱাৰ্ছৰ ভিতৰত হয় তেতিয়া হলে জেনাৰেলি মেডিসিনতে ঠিক হৈ যায় যিমানে দিন বাৰে হিমানে সেই ব্লাড ক্লটটো হাৰ্ড হৈ যায় আৰু যিমান হাৰ্ডেনিং হৈ যায় হিমানে ট্ৰিটমেন্টত সময় বেছি লাগে বা হয়তো বেলেগ বেলেগ ট্ৰিটমেন্ট তেতিয়া কৰিব লগা হৈ যায় মেডিসিনৰ উপৰিও হয়তো তেতিয়া আমি থ্ৰম্বোলাইসিস কৰিব লগা হয় যেটো আমি মেকানিক্যাল থ্ৰম্বোলাইসিস বা কেথেটাৰ ডাইৰেক্টেড থ্ৰম্বোলাইসিস কৰবাত আমি পাংচাৰ এটা লৈ নিৰ পিছফালে পাংচাৰ এটা লৈ তাৰ মাজেদি সৰু টিউব লৈ গৈ প্লে তাতে মেডিসিন দি প্লে সেই ক্লটটো ডিজলভ কৰি তাক উলিয়াব লগা হৈ যায় আৰু ক্লটটো ডিজলভ কৰাৰ পিছত তাক আমি থ্ৰম্বোসেকশন কৰিব পাৰো বা হয়তো কেতিয়াবা থ্ৰম্বোসেকশনটো নহয় তেতিয়া আকৌ আমি মেকানিক্যাল থ্ৰম্বেক্টমি বা ডিভাইস ইউজ কৰি সেই ক্লটটো ড্যামেজ কৰি বা ক্লটটো ভিতৰতে তাক টুকুৰা টুকুৰ কৰি প্লে তাক মেচিনৰ দ্বাৰা উলাই আনা হয় যেটো মেকানিক্যাল থ্ৰম্বেক্টমি কৰা হয় আৰু এইখিনি গোটেইখিনি কৰা যায় পেশেন্টৰ লাইফ সেভিংৰ কাৰণে আৰু কেতিয়াবা হঠাৎ ধৰক আপোনাৰ দুখন ভৰিতে হৈছে একেটা সময়তে বা দুখন ভৰিৰ ভেইন গৈ এটা আইভিসি বা ইনফেৰিয়ৰ ভেনা কেভা হয় আৰু এই ইনফেৰিয়ৰ ভেনা কেভাটো হাৰ্টত গৈ প্লে ড্ৰেইন কৰে ব্লাডখিনি যদি ইনফেৰিয়ৰ ভেনা কেভা বা দুইফালৰ আইলিয়াক ভেইন বা ককালৰ ওপৰৰ ভেইন যদি ইনভলভ থাকে কেতিয়াবা হয়তো আমি আইভিসি ফিল্টাৰ তাতে আমি ফিল্টাৰ দিব লগা হৈ যায় যাতে সেই ক্লটখিনি লাংগলৈ না যায় বা পেশেন্টজনৰ যাতে সাডেন ডেথ কৰিব নোৱাৰে তাৰ কাৰণে আমি কেতিয়াবা ফিল্টাৰ দিব লগা হয় তো এইখিনি আপোনালোকে অৱহেলা নকৰিব ইমাৰ্জেন্সি কন্ডিশনলৈ যোৱাৰ আগতে এটো ট্ৰিটমেন্ট কৰাটো বেছি ভাল
তাৰ লগতে আৰু এটা যদি কেতিয়াবা ট্ৰিটমেন্ট কৰাৰ পিছতো কেতিয়াবা কি পোষ্ট থ্ৰম্বোটিক সিনড্ৰোম হ'ব পাৰে আপোনাৰ শৰীৰটো ভেৰিকোজ ভেইন টাইপৰ কিছুমান ভেইন আহিব পাৰে ভেইন থ্ৰম্বোসিছৰ পিছত তাক লৈ আপোনালোকে চিন্তা কৰিব দৰকাৰ নাই তাৰ কাৰণে আমি ষ্টকিংছ দিওঁ বা কম্প্ৰেছন ষ্টকিংছ দিওঁ থ্যাংক ইউ